ৰাইজে নখ জোকাৰিলে নৈ বয়, সেই কথাষাৰ সঁচাই হয়। গাঁৱত যিহেতু যিকোনো কাম কাজ সকাম নিকাম কৰিলে মানে সকলো ৰাইজৰ ছাপৰ্ট আৰু ৰাইজৰ সহায় সহযোগিতাৰে বহুতখিনি ডাঙৰ ডাঙৰ কামবোৰ সহজতে কৰিব পৰা যায়। কাৰণ মানুহৰ গাঁওবাসীৰ মৰম চেনেহ আৱেগ আৰু সকলোখিনি গাঁৱত পোৱা যায়। সেইখিনি কিন্তু মই টাউনে চহৰে নগৰে যিমানখিনি কৈছোঁ এনেকুৱা পৰিৱেশ পোৱা নাযায়। আজিকালিৰ দিনত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু বহুতো মানুহবোৰে স্বাৰ্থপৰ হৈ গ'ল, সেইটো কাৰণে মানে সময়ত কাকো পোৱা নাযায়। কিন্তু গাঁৱত মানুহবোৰ খুবেই সহজ সৰল আৰু সেই সৰলতাৰ মনোভাৱেৰে মানে ইজনে সিজনক বহুত মৰম চেনেহ বিলায়। এইখিনি দহাৰ বাবে সাজু মানে প্ৰস্তুতি চলাই আছে। কোনোবাই কিবা কৰিছে, পুৰুষে পুৰুষৰ কাম কৰিছে, মহিলাই মহিলাৰ কাম কৰিছে। কোনো ঘৰৰ মানুহে মানে সিটোকৰ ক'বলৈ দৰকাৰ নাই। গাঁৱৰ মানুহে নিজে নিজে আহি নিজৰ নিজৰ কাম যিখিনি কাম লাগতিয়াল বস্তু সেইখিনি গোটেই তৈয়াৰ কৰি আছে। এনেকেই সদায় যদি গাঁৱৰ মানুহবোৰো এনেকেই যদি সদায় মিলা প্ৰীতিৰে থাকিব পাৰিলে সেয়াই চবতকৈ ডাঙৰ কথা বুলিয়ে ক'ব লাগিব। জীৱনত আটাইতকৈ ডাঙৰ কথাটো হ'ল মৰম চেনেহ। ডাঙৰ কামটো হ'ল এফালে হ'ল মই যিটো দেখাই আছোঁ সেইটোত চাইমত চাকিব। আমাৰ ডাঙৰকৈ দুটা আগৰ ভিডিঅ' দেখাইছিলোঁ, সেইখিনি তাত হেৰি কৰিব, খৰি চৰি চব গোটাই লৈ ৰেডি। এইফালে তাৰপিছত গাঁৱৰ অকল সহায় সহযোগিতাই নহয়, গাঁৱৰ মানুহে যিমান পাৰে যি পাৰে নিজৰ সামৰ্থক হিচাপত মানে যিকোনো বস্তু দিবলৈ হেৰি হয়, চব এনেকেই সহায় কৰে আমাৰ গাঁৱত। বেলেগৰ গাঁৱত কৰে নকৰে নাজানো, বেলেগৰ গাঁৱতো কৰে, নকৰা নহয়, কিন্তু আমাৰ গাঁৱত এইটো আছে মানে নিয়মটো। তাৰপিছত আজি আমি কাঠ চাঠ আনিবলৈ গৈছোঁ, তক্তা চক্তা পাৰিবলৈ বহিবলৈ মানে খাবলৈ বহিবলৈ বেঞ্চ চেঞ্চ বনাব লাগিব যিহেতু। তাৰপিছত এয়া গাঁৱৰ ওচৰৰ মানে গাঁৱতে আৰু গাঁৱৰ পৰা মোৰ লগৰৰ ঘৰৰ পৰা আনিলোঁ এইটো। চ' এনেকৈও সহায় কৰে, কোনোবাই এনেকৈ সহায় কৰে, কোনোবাই তেনেকৈ সহায় কৰে, মানে নিজৰ নিজৰ মানে বহুত হেৰিতে। কোনোবাই টিনপাত দিয়ে, কোনোবাই হেৰি দিয়ে, এনেকৈ তক্তা বৰঙা দিয়ে কিবা কৰিবলৈ, মানে যিখিনি বস্তু লাগে আৰু দহাত সেইখিনি গোটেইখিনি দিয়ে। সেইকাৰণে কৈছোঁ গাঁৱতে এইবিলাক পায়। চ' আমি কেতিয়া এইখিনি ঘূৰাই দিব পাৰিম সেইটো ক'ব নোৱাৰোঁ। আমি সেইখিনি কিমান সহায় সহযোগিতা মৰম চেনেহবোৰ আমি ঘূৰাই দিব পাৰিম নাই সেইটো নাজানো, কিন্তু তথাপিও যিমান পাৰোঁ কৰি যাম। আমাৰ পৰিয়ালৰ ফালৰ পৰা সকলোখিনি কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰিয়ে থাকিম। এয়া সকলোৱে ভাত বনাই আছে, কিবা চব্জি কাটি আছে। আৰু এই চেগতে মই সকলো গাঁৱৰ ৰাইজক মই প্ৰণাম জনাইছোঁ আৰু মৰম আৰু শ্ৰদ্ধা জনাইছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে আমাৰ পৰিয়ালটোক সহায় কৰাৰ বাবে। আৰু আগলৈকে এনেকৈ যিকোনো হেৰিতে কাম কাজত যিকোনো হেৰিত প্ৰব্লেমত আমাক সদায় সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু আমিও আপোনালোকৰ এই সহায়টো কেতিয়াও পাহৰিব নোৱাৰিম আৰু চিৰকৃতজ্ঞ থাকিব। সেয়াই আৰু তাৰপিছত এয়া আমাৰ ককা দেউতাবোৰো কিবা কিবি যি পাৰে সিহঁতি আহি কৰি দিছে, যিহেতু ডাঙৰ ডাঙৰ কামবোৰ কৰিব নোৱাৰে, বুঢ়া হৈ গ'ল। চ' যি পাৰে সেইটো কৰিছে আৰু সিহঁতি। চ' আৰু এই ভিডিঅ' আকাৰে মই অকণমান আপোনালোকক দেখালোঁ আৰু আমাৰ গাঁৱৰ পৰিৱেশ।